নমস্কাৰ, মোৰ চেনেললৈ সকলোকে স্বাগতম। আজি আলহী আহিব, সেইবাবে দুপৰীয়াৰ সাজ এনেকৈ ৰেডি কৰিলোঁ। মই মাটি দাইল লৈছোঁ, লৈ তাত কচু দিছোঁ, দি নিমখ হালধি দি পানী দি চিটি মাৰিব দি দিলোঁ। গেছত পাতি দিলোঁ। এতিয়া মই কেৰাহীখনত সৰিয়হৰ তেলত মাছখিনি ভাজি ল'লোঁ। লৈ আনফালে মই আৰু এখন কেৰাহী পাতি দিলোঁ। তাত মই সৰিয়হ তেলত ফুৰণ আৰু শুকান জলকীয়া দিলোঁ। দি পেলাই পিঁয়াজ দিলোঁ। দি এইখিনি অলপ ভাজি লৈ মই মিক্স এখন চব্জি বনাম। তাত মই ৰঙালাও, মূলা, বেঙেনা, কচু, আলু, বুট এনেকৈ মিক্স কৰি কাটি লৈছিলোঁ। সেইখিনি দিলোঁ, নিমখ হালধি দিলোঁ, দি ঢাকনি লগাই কম জুইত থৈ দিলোঁ। এতিয়া আনফালে মোৰ মাটি দাইলখিনি চিটি মাৰিলে নমাই দিলোঁ। মাছখিনিও মোৰ ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে ফুৰণ, সৰিয়হ, পিঁয়াজ আৰু শুকান জলকীয়া, তেজপাত দি আদা নহৰু দিলোঁ। দি এইখিনি অলপ ভাজি লৈ ইয়াত নিমখ হালধি দিলোঁ। ইয়াতে জাতিলাও কাটি লৈছিলোঁ, সেইখিনি মই ইয়াতে দি দিলোঁ। মানে জাতিলাওৰে মাছখিনি বনাম, সেইবাবে এইখিনি ঢাকনি লগাই কম জুইত থৈ দিলোঁ। আনফালে মই চব্জিখন যে বনাইছিলোঁ, তাত মই জিৰা গুড়ি আৰু অলপ গৰম মছলা দিলোঁ। দি চব্জিখন ৰেডি হৈ গ'ল, নমাই দিলোঁ। এতিয়া মই জাতিলাওখিনিত বিলাহী এটা কাটি দিলোঁ। দি ঢাকনি লগাই আৰু অলপ সময় সিজিব দিলোঁ। দি পাচলিখিনি মই এতিয়া উঠাই ল'লোঁ, এটা বাতিত কাঢ়ি ল'লোঁ। আৰু তাৰপিছত এতিয়া জাতিলাওখিনিত মই অকণমান পানী দিম সিজিবৰ বাবে। তাৰপিছত সেইখিনি অলপ সিজি অহাত ইয়াতে মই জিৰা গুড়ি আৰু জলকীয়া গুড়ি দিলোঁ। এইখিনি অলপ উতলি অহাত মাছখিনি দিলোঁ। দি অলপ গৰম মছলাও দিছোঁ। দি পেলাই নমাই দিলোঁ। এয়া মই বেলেগ এটা বাতিত উঠাই ল'লোঁ। মাছৰ তৰকাৰীও ৰেডি হৈ গ'ল। এতিয়া মই দাইলখন চম্ভাৰ মাৰিম, সেইবাবে মই ইয়াতে পিঁয়াজ, আদা নহৰু, শুকান জলকীয়া, ফুৰণ, তেজপাত দি দাইলখিনি ইয়াতে নিমখ হালধি দি দিলোঁ উতলিবলৈ। দাইল ৰেডি। আনফালে মই চিকেন বনাইছিলোঁ, চিকেনো ৰেডি হৈ গ'ল। আহক থালিখন সজাওঁ। এয়া মই পটল ভাজি লৈছিলোঁ, লৈ তিতা কেৰেলা আৰু আলু ভাজিছিলোঁ, চাটনি এখন বনাইছিলোঁ। দুপৰীয়াৰ সাজ এনেকৈয়ে সজালোঁ। কেনে পালে মোক জনাব। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।